Hello students, তোমালোকে ইতিমধ্যে দেখিছা আমি কিছুমান ভিডিও তোমালোকৰ কাৰণে লৈ আহিছো যেবিলাকত তোমালোকৰ MCQ খিনি ডিসকাস কৰা হৈছে স্পেশালি ফৰ ক্লাস 10 আমাৰ এটা সিৰিজ ষ্টাৰ্ট কৰা হৈছে অতি সোনকালে আমি ক্লাস 9 ক্লাস 11 ৰ সিৰিজ ষ্টাৰ্ট কৰিম কিন্তু এতিয়া প্ৰথমতে ক্লাস 10 ৰ আমি এতিয়ালৈকে ম্যাথছ আৰু সায়েন্সৰ ভিডিও খিনি দি থকা হৈছে আজি এটা আমি সায়েন্সৰ ভিডিও লৈ আহিছো আজি কেৱল ময়ে নহয় মই আৰু ধ্ৰুৱ স্যাৰ মিলি আমি এটা ভিডিও কৰিম যত তোমাৰ থাকিব আমাৰ পৰিবেশ হেতু চেপ্টাৰ মই ডিসকাস কৰিম আৰু তাৰ পাছতে তোমালোকৰ কাৰ্বন এণ্ড ইটস কম্পাউণ্ড এই চেপ্টাৰটোৰ বিষয়ে ধ্ৰুৱ স্যাৰে ডিসকাস কৰিব গতিকে তোমালোকে ভিডিওটো শেষলৈকে চাবা নহলে তোমালোকৰ কিছুমান কোৱেশ্চনছ থাকি যাব গতিকে এতিয়া আমি একো দেৰি নকৰাকৈ প্ৰথম কোৱেশ্চনটোলৈ যাওঁ প্ৰথম কোৱেশ্চনটো কি আছে চোৱাচোন which statement shows interaction of an abiotic component with a biotic component in an ecosystem মানে ইয়াৰ কোনটো স্টেটমেন্টে কোনটো বক্তব্য কি বুজাইছে বায়োটিক আৰু এবায়োটিক কম্পোনেন্টৰ মাজৰ ৰিলেশন বুজাইছে মানে জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক বুজাইছে প্ৰথমটো চোৱা a mouse fighting with another mouse for food এটা নিগনিয়ে আন এটা নিগনিৰ লগত কি কৰিছে খাদ্যৰ বাবে ফাইট কৰিছে বা যুদ্ধ কৰিছে গতিকে এটো হ'ব জানো দুইটাই কি হয় জৈৱিক নহব a grasshopper feeding on a leaf grasshopper ফৰিং এটাই কি কৰিছে পাত এখিলা খাইছে গতিকে হেতু হ'ব জানো নহব কাৰণ এটা বায়োটিক হয় আৰু এটা দুইটাই বায়োটিক হয় সৰি an earthworm making a burrow in the soil earthworm মানে কেঁচুৱে কি কৰিছে গাত খানিছে মাটিত গাত খানিছে গতিকে এটো এটা বায়োটিক আৰু সয়েলটো হৈছে আমাৰ কাৰণে কি এ বায়োটিক গতিকে এটো অপচন আমাৰ কাৰেক্ট হ'ব লাগে লাষ্টৰটো চাই লওঁ rain water running down into the lake rain water running down into the lake এই দুইটাই কি হয় ইয়াতে উতে কথাখিনি তোমাৰ এবায়োটিক কথাই কোৱা হৈছে মানে অজৈৱিক উপাদানে আছে ইয়াত গতিকে আমাৰ কাৰেক্ট অপচনটো কি হ'ব লাগে বৰ তোমালোকে কি ভাবিছা সি অপচনটো আমাৰ কাৰেক্ট হ'ব লাগে চাই লওঁ সি অপচনটো কাৰেক্ট হয় নে নহয় ইয়েস সি অপচন ইজ দা কাৰেক্ট আনসাৰ ঠিকে আছে আমাৰ গতিকে এতিয়া চোৱা তোমালোকৰ কোৱেশ্চন বিলাক যিবিলাক আহিছে কোৱেশ্চনবোৰ টান নহয় মাত্ৰ ভাবিব লাগে আমাৰ যিখিনি থিংকিং স্কিল সেই স্কিলটো আমি ভালকে ডেভেলপ কৰিব পাৰিব লাগিব আৰু কোৱেশ্চনটো দীঘল হলে ভয় খালে নহব কোৱেশ্চনটো দীঘল হলে যদি আমি ভয় খাই নপঢ়োৱে ভালকে তেতিয়া আমিটো আনসাৰ কৰিব নোৱাৰিম এটোটো একেবাৰে সহজ প্ৰশ্ন আছিল হয় নে গতিকে নেক্সটটো চোৱা এতিয়া কি কৈছে আৰু তোমালোকে ট্ৰাই কৰিবা যাতে মই আনসাৰটো দিয়াৰ আগতে তোমালোকে যাতে আনসাৰখিনি ক'ব পাৰা তোমালোকে কমেন্ট কৰিবা কমেন্ট কৰি জনাবা কোৱেশ্চনটো চোৱাৰ লগে লগে তোমালোকে কোনটো কোৱেশ্চনৰ কোনটো আনসাৰ কমেন্ট কৰি জনাবা বাৰু ঠিক আছে which of the statement is incorrect all green plants and blue green algae are producers মানে ইয়াক কেটামান স্টেটমেন্ট দিয়া আছে উক্তি কেটামান দিয়া আছে সেই উক্তি কেইটাৰ ভিতৰত কোনটো ভুল হেতু খুলিছে incorrect all green plants and blue algae are producers কি বুলি কৈছে সকলো সেউজীয়া উদ্ভিদ আৰু নীল সেউজীয়া খেলাই উৎপাদক বুলি কৈছে হয় নে নহয় হেতু শুদ্ধ আনসাৰ ডেফিনেটলি ইহতে কি হয় উৎপাদক green plants get their food from organic compounds green plants বিলাকে organic compounds জৈৱিক উপাদানৰ পৰা কি পায় বুলি কৈছে খাদ্য লাভ কৰে বুলি কৈছে থাৰ্ড অপচনটো হৈছে producers prepare their own food from inorganic compounds উৎপাদক বিলাকে কৰ পৰা বনায় বুলি কৈছে অজৈব যৌগৰ পৰা বনায় বুলি কৈছে আগৰটো কৈছিলে জৈৱিক উপাদানৰ পৰা সেকেন্ডটো তাৰ পাছৰটো কৈছে অজৈৱিক উপাদানৰ পৰা plants convert solar energy into chemical energy প্লান্টে কি কৰে বুলি কৈছে সৌৰ শক্তি কি হলে সলনি কৰে ৰাসায়নিক শক্তি লৈ যিখিনি সানলাইট এবজৰ্ব কৰে তাক কেমিক্যাল এনাৰ্জিলে কনভাৰ্ট কৰে বুলি কৈছে এতিয়া তোমালোকে কি ভাবিছা বাৰু ইয়াৰ কুটেকিটাৰ ভিতৰত কোনটো ইনকাৰেক্ট ডেফিনেটলি অপচন এ কি হয় কাৰেক্ট নট ইনকাৰেক্ট কাৰেক্ট green plants get their food from organic compounds green plante organic বস্তুৰ পৰা খাদ্য পায় নেকি হেতু ভাবা গ্ৰীন প্লান্টে এনেকুৱা হয় নেকি যে অন্য অৰ্গানিক বস্তু খায় তেনেকুৱাটো নহয় গ্ৰীন প্লান্টে কি কৰে আমি কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰ এইকেইটা বস্তু ব্যৱহাৰ কৰি সানলাইট আৰু ক্লোৰোফিলৰ প্ৰেজেন্সত সানলাইট এবজৰ্ব কৰিহে খাদ্য বনায় কাৰ্বন ডাই অক্সাইড জৈৱিক নেকি কাৰ্বন ডাই অক্সাইড বায়োটিক নেকি লিভিং অৰ্গানিজম হয় জানো হেতু নহয় ডেফিনেটলি নহয় ওৱাটাৰ লিভিং নেকি বায়োটিক হয় জানো নহয় গতিকে যিকেইটা বস্তু ব্যৱহাৰ কৰিছে সানলাইট এইবিলাক বস্তু কি নহয় বায়োটিক নহয় তাৰ মানে প্ৰডিউসাৰ বিলাকে যেতিয়া ফুড প্ৰিপেয়াৰ কৰে দে প্ৰিপেয়াৰ देयर ফুড ফ্ৰম ইনঅৰ্গানিক কম্পাউণ্ডছ গতিকে আমাৰ কাৰণে কাৰেক্ট অপচনটো হ'ব ইয়াত কি হ'ব বি
মানে সেইটো ভুল হয় ভুলটোৱে আমাক সুধিছে ইয়াৰ ভিতৰত তিনটাই কাৰেক্ট হয় এই বি অপশনটো কি আছে আমাৰ ভুল গতিকে অপশন বি উইল বি দ্য কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ যাওঁ আমি দ্য ডিকম্পোজাৰ্ছ ইন এন ইকোসিস্টেম মানে যিবিলাক তোমাৰ ডিকম্পোজাৰ থাকে বিউজক এটা আসলে পচনকাৰীবোৰ আহিছে কিন্তু এটো বিউজক বুলি তোমালোকে ভাইবা বিউজক যিবিলাক বিউজক থাকে সেই বিউজক বিলাকে কি কৰে এটো সুধিছে কনভাৰ্ট ইনঅৰ্গেনিক মেটেৰিয়েল ইনটু সিম্পলাৰ ফৰ্ম ইনঅৰ্গেনিক বস্তুক সিম্পল কৰে বুলি কৈছে কনভাৰ্ট অৰ্গেনিক মেটেৰিয়েল ইনটু ইনঅৰ্গেনিক ফৰ্ম যিবোৰ অৰ্গেনিক বস্তু তাক ইনঅৰ্গেনিক বনাই দিয়ে বুলি কৈছে অৰ্গেনিক মানে জৈৱিক বস্তুক অজৈৱিক বনাই দিয়ে convert inorganic materials into organic form উল্টা কৈছে অজৈবিকক জৈবিক বনায় ঠিক আছে do not break down organic compounds do not break down organic compounds নামটোতে আছে বিউজক decomposers decompose কৰে বিউজন ঘটায় কিহৰ বিউজন ঘটায় কিবা এটা বস্তু গেলি পচি আছে মৰি আছে কিবা হৈ আছে সেইবিলাকক ভাঙি দিয়ে কোনবোৰ বস্তুক ভাঙি দিয়ে যিবিলাক জৈবিক বস্তু তাক ভাঙি দিয়ে গলিকে আমি প্ৰথমতে ফোকাস কৰিব লাগিব word decomposer ডিকম্পোজাৰ ওয়াৰ্ডটো বা বিউজক ইহঁতৰ কাম কি আমি জানিব লাগিব তেতিয়া আমাৰ সেই কামটোৰ ভিতৰত ইয়াত কোনটো মিলিছে ইহঁতে কি কৰিব অৰ্গেনিক বস্তুবিলাকক ইনঅৰ্গেনিকলে সলনি কৰিব ভাঙি যে দিয়ে তাৰ পৰা কিবা কিবি গ্যাস ওলাব মিথেন গ্যাস ওলাব কাৰ্বন ডাই অক্সাইড ওলাব কাৰ্বন মনোক্সাইড ওলাব এই যে ভাঙিছে সেই ভঙা প্ৰসেছটোৰ পাছত ইনঅৰ্গেনিক বস্তু ওলাইছে কিন্তু যেটো বস্তু ভাঙিছে সেই বস্তুটো কি হয় অৰ্গেনিক হয় গতিকে আমাৰ কাৰণে জৈবিক পদাৰ্থক অজৈবিকলৈ সলনি কৰা convert organic material to inorganic forms that will be the correct answer দেখিছানে অপশন বি টু কি হৈছে ইয়াৰ correct answer ঠিক আছে next question তোলে যাও আমি which group of organisms are not constituents of a food chain ইহঁতৰ ভিতৰত কোনটো গ্ৰুপ কনস্টিটুয়েন্ট নহয় বুলি কৈছে মানে ফুড চেইন বনাব নোৱাৰে খাদ্য শৃংখল মানে তোমালোকে জানা এটা বস্তুৰ ওপৰত ইটো বস্তুৱে নিৰ্ভৰ কৰি এডাল দীঘল চেইন সৃষ্টি কৰে তাত তোমাৰ 3টা 4টা 5টা 6টা লৈকে জীৱ থাকিব পাৰে তাতকৈ বেছি দীঘল আমি খাদ্য শৃংখল নাপাও কেলে নাপাও তোমালোকে এটো কথা কমেন্ট কৰি জনাবা তোমালোকে যদি নাজানা মই নেক্সট ভিডিওটোত জনাই দিম এটো কথা কিন্তু তোমালোকে যদি জানা কিয় আমি খাদ্য শৃংখলডালৰ 3টা স্তৰ 4টা স্তৰ বা 5টা স্তৰ হে পাও তাতকৈ দীঘল কিয় নাপাও এই কোৱেশ্চনটো তোমালোকৰ কাৰণে মোৰ হোমৱৰ্ক গতিকে তোমালোকে এটো কোৱেশ্চন কমেন্ট কৰি আনসাৰটো জনাবা যদি নাজানা বুলি কোৱা তেতিয়া হলে মই তোমালোকক নেক্সট ভিডিওত জনাই দিম ঠিক আছে নেক্সট তো সোৱা ইয়াত কি কৈছে ইয়াৰ ভিতৰত কোনটো ফুড চেইন নহয় সুধিছে খাদ্য শৃংখল নহয় কানেক্টেড হ'ব নোৱাৰে হেতু সুধিছে এতিয়া ফুড চেইন হ'ব নে নহয় আমি চালে হৈ যাব ইয়াতে আসলতে গ্ৰাছ লায়ন ৰেবিট উলফ হ'ব নে নহব গ্ৰাছ লায়ন ৰেবিট উলফ হ'ব পাৰে গ্ৰাছ লায়ন ৰেবিট উলফ ফুড চেইন হ'ব পাৰে নে নোৱাৰে 2 নম্বৰটো আছে প্লাংটন ম্যান ফিশ গ্ৰাসহপাৰ প্লাংটন মানুহ মাছ ফৰিং এটো হ'ব পাৰে নে নোৱাৰে উলফ গ্ৰাছ স্নেক টাইগাৰ ফ্ৰগ স্নেক ইগল গ্ৰাসহপাৰ এটা সোৱা তোমালোকক মই সময় দিছো এটো চাবৰ কাৰণে অকমান ভাবি চিন্তে চাব লাগিব কোনটো হ'ব নোৱাৰিব ইয়াত কি হ'ব তোমাৰ সোৱাচোন বস্তুটো এই প্লাংটন মানে হৈছে তোমাৰ আসলতে এই পানীত থকা সৰু সৰু জীৱবিলাক কিছুমান উদ্ভিদো হ'ব পাৰে যেবিলাক মানে প্ৰাণীও হ'ব পাৰে উদ্ভিদো হ'ব পাৰে একেবাৰে সৰু সৰু জীৱবিলাক সেইবিলাকক সৰু সৰু মাছবিলাকে খায় সৰু মাছক ডাঙৰ মাছে খায় সৰু মাছ হওক ডাঙৰ মাছ হওক সবকে আমাৰ মানুহবিলাকে খায় এই বস্তুটোত গ্ৰাছ হপাৰটো ক'বাত আছে নে গ্ৰাছ হপাৰ বস্তুটো ইয়াত তোমাৰ ফিট নহয় গতিকে 2 নম্বৰ অপচনটো আমাৰ ফুড চেইন হ'ব নোৱাৰে তাৰ পিছত তোমালোকে সোৱা এটোটো হ'ব ফ্ৰগ স্নেক ইগল গ্ৰাছ হপাৰ গ্ৰাছক ফ্ৰগে খাব তেনেকে তোমাৰ স্নেকে খাব বা গ্ৰাছক গ্ৰাছ হপাৰে খাব গ্ৰাছ হপাৰক ফ্ৰগে খাব ফ্ৰগক স্নেকে খাব স্নেকক ইগলে খাব এনেকে মিলি আছে তোমাৰ এখিনি বস্তু এটো সোৱা তোমালোকে গ্ৰাছ উলফ স্নেক টাইগাৰ ইয়াত গ্ৰাছ খোৱা এটাও নাই আছে জানো ইয়াত তোমাৰ এটাও মানে তোমাৰ হাৰ্বিভোৰছ বুলি যিখিনি কয় তৃণভোজী এটাও নাই গতিকে এইখিনি বস্তু আমাৰ 2 আৰু 3 অপচনটো আছে নেকি কৰবাত চাও আমি দেখিছানে 2 and 3 আছে সি অপচনটো 2 and 3 আছে বাকি কেইটাত কিন্তু 1 4 এবিলাক আছে নহব 1 4 1 3 আছে নহব গতিকে ইয়াৰ ভিতৰত আমি যদি চাও আমি দেখিছনে ইয়াত কি আছে যে 2 and 3 অপচনটো আমাৰ কি হোৱা নাই ফুড চেইন ক্ৰিয়েট কৰিব পৰা নাই গতিকে আমাৰ কাৰণে কাৰেক্ট অপচনটো হ'ব সি চাওচোন হয় নে হয় ডেফিনেটলি সি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো সোৱা তোমালোকে
What will happen if the population of snakes is increased drastically in the food chain given alongside? ইয়াত দেখুৱা হৈছে ইয়াত যদি স্নেকৰ যেডাল ফুড চেইন বহুত বেছিকে বাঢ়ি যায় তেতিয়া কি হ'ব হেতু খুদিছে সাপৰ সংখ্যা যদি বহুত বেছি বাঢ়ি যায় তাত কোৱা আছে population of green plants will decrease, population of frog will decrease, population of snakes will decrease, population of hawk will decrease. মানে সেউজীয়া বিৰৰ সংখ্যা কমি যাব বেঙৰ সংখ্যা কমি যাব সাপৰ সংখ্যা কমি যাব খেন চৰাইৰ সংখ্যা কমি যাব এনে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব তোমালোকে অলপ ভাবাচোন ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব ইয়াৰ আনসাৰটো মোক অতি সোনকালে দিয়া বাৰ আনসাৰ আহিলে নে পপুলেশন অফ কোনটো বস্তু কমি যাব সোৱা তোমালোকে ডাইৰেক্টলি স্নেকৰ লগতে কি আছে ফ্ৰগ আছে গতিকে স্নেক যদি বাঢ়ি যায় ফ্ৰগৰ সংখ্যা কমি যাব পপুলেশন মানে কি হ'ব ফ্ৰগ উইল ডিক্ৰিজ পপুলেশন অফ ফ্ৰগ উইল ডিক্ৰিজ ঠিক আছে গতিকে অপশন বি উইল বি দা কাৰেক্ট আনসাৰ তোমালোকে জুনে জুনে দিছা সবৰ কাৰণে তালিয়া বাৰু what will happen if deer is missing in the food chain given below একে ধৰণৰ কথাই সুধিছে এটা যে যদি ইয়াত তোমাৰ ডিয়াৰ মানে হৰিণাৰ সংখ্যা কমি যায় তেতিয়া কি হ'ব হৰিণাৰ যদি নাইকিয়া হৈ যায় তেতিয়া কি হ'ব population of tiger increases population of grass decrease the tiger will start eating grass the population of tiger will decrease and the population of grass increase এতিয়া ইয়াৰ ভিতৰত কোনটো আনসাৰ কাৰেক্ট হ'ব তোমালোকক মই আজি আনসাৰ দেখাই নিদিও তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি দিবা আৰু যিসকলে কাৰেক্ট আনসাৰ দিয়ে সেইখিনি মই নেক্সট ক্লাছত কৈ দিম বাৰু ঠিক আছে এটো কোৱেশ্চনৰ আনসাৰ তোমালোকে নেক্সট ক্লাছত পাবা কিন্তু গতিকে তোমালোকে অতি সোনকালে ইয়াৰ আনসাৰটো দিবা নহলে মই কমেন্ট সেকশনত ইয়াৰ আনসাৰটো দিম যদি মানে তোমালোকৰ যদি কাৰেক্ট আনসাৰ মই পাও হেতু কাৰেক্ট হৈছে নাই মই জনাই দিম ঠিক আছে এই তোমালোকে অকমান চিন্তা কৰা তোমালোকে গমে পাই যাবা ইয়াত আনসাৰ ধুনিয়াকে ওলাই আছে বহুত ইজি কোৱেশ্চন হয় ঠিক আছে ইয়াৰ পাছৰ কাৰ্বন এণ্ড ইটস কম্পাউণ্ড সেই চেপ্টাৰটো ধ্ৰুৱচাৰে ডিসকাস কৰিব গতিকে মই আজি এই চেপ্টাৰটোৰ একিটা কোৱেশ্চন ডিসকাস কৰিছো এটো নহয় যে আমি আকৌ আগতে ডিসকাস কৰা চেপ্টাৰ কিটা নপঢ়িম আকৌ পঢ়িম আকৌ বেলেগ কোৱেশ্চন আহিব তাৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি আছো সেইখিনি কোৱেশ্চন তোমালোকে আকৌ পাবা হেল্ল' এভৰিৱান মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টোৰ ফাৰ্ষ্ট যেটো পাৰ্ট আছিল হেতু পাৰ্টত নিহাৰিকা মেমে কেইটামান কোৱেশ্চন ডিসকাস কৰিলে তোমালোকৰ লগত এতিয়া মই যেটো চেপ্টাৰ লৈ আহিছো সেই চেপ্টাৰটোৰ নাম হৈছে কাৰ্বন আৰু তাৰ যৌগ বা ইংৰাজীত আমি ক'ব পাৰো কাৰ্বন এণ্ড ইটস কম্পাউণ্ডছ চেপ্টাৰটো আমি ষ্টাৰ্ট কৰো ইয়াৰ যিখিনি এমসিকিউ লৈ আহিছো তাৰ একদম ফাৰ্ষ্ট এমসিকিউটো আছে এনেকুৱা ধৰণৰ কি কৈছে ইয়াত দ্য ষ্ট্ৰাকচাৰেল ফৰ্মুলা অফ সাইক্লোহেক্সেনৰ গাঠনিক সংকেতটো হ'ল আমাক ষ্ট্ৰাকচাৰ কেইটামান দি দিছে এই ষ্ট্ৰাকচাৰ কেইটাৰ ভিতৰত কোনটো সাইক্লোহেক্সেনৰ ষ্ট্ৰাকচাৰ হয় হেতু উলিয়াব লাগে একেবাৰে সহজ এটা প্ৰশ্ন সাইক্লো বুলি কোৱাৰ লগে লগে জানা যে হেতু সাইক্লিক ষ্ট্ৰাকচাৰ হ'ব মানে বন্ধ এটা আকৃতি হ'ব প্ৰথম কথা নেক্সট আহিলে হেক্সেনত কথাটো তোমালোকে জানা যে হেক্সেনত কাৰ্বন 6টা থাকে আৰু হেক্স এন আছে হেক্স ইন বা হেক্স ওয়াইন নাই গতিকে এটো এলকেন টাইপৰ হয় না গতিকে কাৰ্বন আৰু কাৰ্বনৰ মাজত অকল কি থাকিব সিঙ্গেল বন্ড থাকিব এতিয়া ইয়াত কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বন্ড আছে আৰু এটোৰ নাম হৈছে একচুয়ালি বেনজিন তোমালোকৰ কিতাপত আছে এটো তাৰ পাছতে এটোৰ নামটো অকমান বেলেগ হ'ব ইয়াত ট্ৰিপল বন্ড আছে ট্ৰিপল বন্ড থকাটো ওয়াইনত গুচি যাব মানে এন ইন ওয়াইন গতিকে এটো এলকাইন টাইপৰ হ'ব আৰু এটো তোমাৰ এটো একেটাই দিলে নেকি এটো আৰু এটো ইমান বেছি পাৰ্থক্য নাই খালি আছে এটা অল্টাৰনেট ডাবল বন্ডছ নাই ইয়াত তোমাৰ ডি বান্ধনী আছে বহুত কেইডাল আছে 1 2 3 4 5টা জাগা আছে গতিকে আমাৰ যেটো কাৰেক্ট অপচনটো হ'ব অপচন বি B option to is the correct option. তোমালোকে ইয়াত দেখা পাবা option B is the correct option for the question 1. Second question তুলে যাও second question টোত কৈছে ক্লোৰিন অণুৰ ইলেক্ট্ৰন বিন্দু গঠন হ'ল বহুত দৰকাৰী প্ৰশ্ন এনেকুৱা যিবোৰ এবোৰ কোৱা হয় হোমোনিউক্লিয়াৰ ডায়াটমিক মলিকিউলছ বা একে পৰমাণু থকা দ্বি পাৰমাণবিক অণু দুটা পৰমাণু থকা অণু খালি দেই যেনেকৈ ক্লোৰিন থকা অণু এটা Cl2 HH থকা অণু এটা H2 OO থকা এটা অণু O2 N থকা এটা অণু N2 সেইবোৰৰ কথা আমি জানিব লাগিব তোমালোকে কি কৰিবা প্ৰথমতে চাব লাগিব যে ক্লোৰিনৰ কথা কৈছে ক্লোৰিনৰ তোমালোকে ইলেক্ট্ৰনীয় বিন্যাসটো মনত পেলাবা Cl ইলেক্ট্ৰনীয় বিন্যাসটো মনত পেলাব লাগিব ইনটো চেঞ্জ কৰি লৈছো ৰবা এক সেকেন্ড ইনটো চেঞ্জ কৰি লও ক্লোৰিন সৰি এটো ভাল ভাল
চি দেখা পাবা ইয়াত পাবা Cl ঠিক আছে ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা তোমালোকে জানা এটমিক নাম্বাৰ জানা সেইটো হৈছে 17 আৰু ইলেক্ট্ৰনিক কনফিগুৰেশ্যন বা ইলেক্ট্ৰনীয় বিন্যাসটো হৈছে 2.8.7 ইলেক্ট্ৰনীয় বিন্যাস যদি 2.8.7 হয় তেতিয়াহ'লে ইয়াৰ বাহিৰৰ কক্ষত আউটাৰ মোষ্ট শেলত কেইটা ইলেক্ট্ৰন থাকিব 7টা ইলেক্ট্ৰন থাকিব 1 2 3 4 5 6 7 আৰু তোমালোকে এটা সূত্ৰ পাইছিলা যাৰ নাম হৈছে অষ্টক সূত্ৰ আৰু সেই অষ্টক সূত্ৰৰ মতে ক্লোৰিনৰ বাহিৰৰ কক্ষত কেইটা থাকিলে ক্লোৰিন সুস্থিৰ হ'ব বা যিকোনো মৌলৰ বাহিৰৰ কক্ষত কেইটা ইলেক্ট্ৰন থাকিলে সুস্থিৰ হ'ব বুলি সেই অষ্টক সূত্ৰই কৰিছিল 8টা যেহেতু আমাৰ ক্লোৰিন অণুটোৰ ফৰ্মুলাটো হৈছে Cl2 গতিকে ক্লোৰিন দুটা থাকিব এটা ক্লোৰিন মই ড্ৰ কৰিলো নেক্সট ক্লোৰিনটো ড্ৰ কৰিবলৈ ট্ৰাই কৰো নেক্সট ক্লোৰিনটো হৈছে Cl ইয়াত মই খালি ইলেক্ট্ৰন কেইটা ডট দি বুজোৱা নাই ক্ৰছ দি বুজাইছো 7টা ইলেক্ট্ৰন থাকিব বাহিৰৰ কক্ষত 1 2 3 4 5 6 7টা ইলেক্ট্ৰন আছে এতিয়া এটো ক্লোৰিনকো এটা ইলেক্ট্ৰন লাগে আউটাৰ মোষ্ট শেলত ইয়াকো এটা ইলেক্ট্ৰন লাগে আউটাৰ মোষ্ট শেলত বা বাহিৰৰ কক্ষত দুইটাকে আৰু এটা ইলেক্ট্ৰন লাগে গতিকে হিহতি কি কৰিব এই মাজত থকা ইলেক্ট্ৰন দুটা যে সেইকেইটা ভাগ বতৰা কৰিব যদি সেইকেইটা ভাগ বতৰা কৰে তেতিয়া হলে আমি স্ট্ৰাকচাৰটো কেনেকুৱা পাম দুটা ইলেক্ট্ৰন মাজত থাকিব ক্লোৰিন আৰু ক্লোৰিনৰ ভালকৈ চোৱা ক্লোৰিন আৰু ক্লোৰিনৰ মাজত দুটা ইলেক্ট্ৰন থাকিব ইয়াত কেইটা ইলেক্ট্ৰন আছে চাৰিটা আছে নহয় ইয়াতটো 6টা আছে হেতু হ'ব নোৱাৰে ইয়াত দুটা আছে পসিবিলিটি আছে এটো হ'ব পাৰে ইয়াত 4টা গতিকে আমাৰ কাৰেক্ট অপচন ওলাই গ'ল অপচনটো হৈছে এ এটা মই তোমালোকক আৰু ওপৰৰ দুটামান কথা কৈ থওঁ ইয়াৰ লগতে আৰু ওপৰৰ দুটামান কথা কৈ থওঁ হাইড্ৰজেন অণু H2 ত হাইড্ৰজেন পৰমাণু দুটাৰ মাজত দুটা ইলেক্ট্ৰন মনত ৰাখিবা তাৰ পাছতে Cl2 ইয়াতো ক্লোৰিন আৰু ক্লোৰিনৰ মাজত দুটা ইলেক্ট্ৰন পাইছো তেনেকে আৰু কি পাম আৰু Br2 এটো দি দিব পাৰে কেতিয়া Br2 তো কি থাকিব ব্ৰমিন আৰু ব্ৰমিনৰ মাজত দুটা ইলেক্ট্ৰন থাকিব কিন্তু অক্সিজেন অণুটোত O2 অক্সিজেন পৰমাণু দুটাৰ মাজত টোটাল 4টা ইলেক্ট্ৰন ভাগ বতৰা হৈ থাকে আৰু নাইট্ৰজেন অণুটোত N2 এফালে এটা নাইট্ৰজেনে 3টা দিয়ে আনটো নাইট্ৰজেনেও 3টা দিয়ে গতিকে ইয়াত 6টা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ থাকে এই কথাবোৰ আমি জানিব লাগিব তোমালোকে এই কেইটা কথা মনত ৰাখি যাবা তেতিয়া স্ট্ৰাকচাৰবোৰ ড্ৰ কৰিবলৈ সহজ হ'ব নাইট্ৰজেনৰ ক্ষেত্ৰত যদি চাওঁ মই নাইট্ৰজেনৰটো তোমালোকক দেখুৱাই দিছো ইয়াতে নাইট্ৰজেন পৰমাণু এটা আৰু আন এটা নাইট্ৰজেন পৰমাণু দুটা নাইট্ৰজেন পৰমাণু লিখি ললো এই নাইট্ৰজেন পৰমাণু দুটাৰ মাজত আমি টোটাল কেইটা ইলেক্ট্ৰন দিম 6টা ইলেক্ট্ৰন দিম এতিয়া এই 6টাৰ ভিতৰত 3টা ইলেক্ট্ৰন ইটো নাইট্ৰজেনৰ হয় কিন্তু নাইট্ৰজেনৰ বাহিৰৰ কক্ষত কেইটা ইলেক্ট্ৰন থাকে আমি জানো এটো হৈছে 5টা গতিকে ইয়াত আৰু দুটা ইলেক্ট্ৰন ইফালে দিম এই নাইট্ৰজেনটো টোটাল 5টা ইলেক্ট্ৰন হৈ গ'ল ঠিক সেইদৰে এই নাইট্ৰজেনটোৰ ইফালে দুটা দিলে 5টা ইলেক্ট্ৰন সেইটো নাইট্ৰজেনৰ হৈ যাব আৰু মাজত যেতিয়া 6টা ইলেক্ট্ৰন আছে ইয়াত এফালে দুটা সেই 6টা আৰু ইয়াৰ দুটা মিলি পেলাই কেটা হ'ব 8টা হ'ব এফালে ইয়াৰ 6টা আৰু ইয়াৰ দুটা মিলি পেলাই কেটা হৈ যাব 8টা হ'ব গতিকে এনেকুৱা ধৰণৰ নাইট্ৰজেন পৰমাণু দুটাই কি কৰিব সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব গতিকে এতিয়া আমাৰ যেটো প্ৰশ্ন এই প্ৰশ্নটোৰ কাৰেক্ট অপচন হৈছে অপচন সি সি ইজ দ্য কাৰেক্ট অপচন ফৰ দ্য সেকেন্ড আনসার সেকেন্ড কোৱেশ্চন এতিয়া আমি থাৰ্ড টুলে যাম থাৰ্ডটো একেই চোৱা মই কৈছিলো তোমালোকক কেটোৱে আছে এটা অক্সিজেন অণুৰ সহযোগী বান্ধনীৰ শুদ্ধ উপস্থাপন হ'ল তোমালোকে কোনটো হয় দেখুৱাব লাগে খালি ইয়াতে অকমান ইলেক্ট্ৰনছ খিনি ভালকে অহা নাই ইলেক্ট্ৰনছ খিনি মই জাস্ট দেখাই দিছো ইয়াত দুটা ক্ৰছ আছে ওপৰত ইয়াত দুটা ক্ৰছ আছে ইয়াত এখিনি দুটা ক্ৰছ আছে ডট খিনি তোমালোকে ধৰিব পাৰিবা ক্ৰছ কেটা অকমান সকে হয়তো চকুত প্ৰবলেম হৈছে চাওতে ইয়াত এনেকে আছে এখিনিত 6টা আছে ইয়াত এটা ইলেক্ট্ৰন আছে আৰু ইয়াত ডট এটা আছে দেখা পাইছা ডটটো ইয়াত দুটা ইয়াত আছে তিনিটা ইয়াত দুটা ইয়াত দুটা ইয়াত এটা আৰু ইয়াত এটা এটা এই প্ৰশ্নটোৰ উত্তৰ খালি মই তোমালোকক কৈ নিদিও এই প্ৰশ্নটোৰ উত্তৰ মই কৈ নিদিও তোমালোকক 5 সেকেন্ড সময় দিছো সেই 5 সেকেন্ড সময়ত তোমালোকে ইয়াৰ কোৱেশ্চন এই যেটো কোৱেশ্চন আছে কোৱেশ্চনটোৰ অপচনটো তোমালোকে কমেন্ট সেকশনত লিখি জাস্ট দিব লাগিব মোক এ হয় নে বি হয় নে সি হয় নে ডি হয় ভালদৰে ভাবি চিন্তি লোৱা সময় কৈছো মই 5 4 3 2 and 1 হৈ গল সময় দিলো মই তোমালোকক এতিয়া মই উত্তৰটো দেখাই দিছো কিন্তু তোমালোকে কৰিলান নাই নিজে চাবা শুদ্ধ উত্তৰটো হৈছে এ হ'ব নে হ'ব কাৰণ অক্সিজেনৰ মাজত কেটা ইলেক্ট্ৰন আছে দুটা আৰু এফালৰ পৰা দুটা আৰু এফালৰ পৰা দুটা টোটাল 4টা ইলেক্ট্ৰন শেয়াৰ হৈ আছে সেই 4টা ইলেক্ট্ৰন শেয়াৰ হৈ থকা কিন্তু কোনো পাৰ্টতে নাই নেক্সট এইটো a molecule of ammonia has ammonia molecule এটা এমোনিয়াত নাইট্ৰজেন এটা থাকে হাইড্ৰজেন তিনিটা থাকে সেই কথাটো তোমালোকে ক্লাস 9 তে পাই আহিছিলা গতিকে হেতু নিশ্চয় মনত আছে এতিয়া সেই এমোনিয়া অণুটোত
নাইট্ৰজেনৰ লগত হাইড্ৰজেন তিনিটা লাগি থাকে গতিকে নাইট্ৰজেন এটা আছে হাইড্ৰজেন তাৰ লগত কেইটা দিছো আমি তিনিটা দিছো খালি দুটা ইলেক্ট্ৰন কি হৈ আছে লোন পেয়াৰ হিচাপে আছে লোন পেয়াৰ মানে সেই ইলেক্ট্ৰন কেইটা একচুয়ালি ভাগ বতৰা হোৱা নাই এতিয়া এটুকা যদি মই বন্ড স্ট্ৰাকচাৰ হিচাপে দেখাব বা ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ হিচাপে দেখাবলৈ না বা ইলেক্ট্ৰন বিন্দু গঠন হিচাপে তেতিয়া নাইট্ৰজেন দিম এফালে দুটা ইলেক্ট্ৰনৰ এটা ডট দিছো এটা ক্ৰস দিছো ডট দিয়াটো নাইট্ৰজেনৰ বুলি ধৰি লোৱা তাৰ পাছতে ইয়াত ডট ক্ৰস দিছো এটা ডট দিয়াটো হৈছে নাইট্ৰজেনৰ ইয়াত ডট ক্ৰস দিছো ডট দিয়াটো হৈছে নাইট্ৰজেনৰ আৰু ওপৰত দুটা ইলেক্ট্ৰন আছে যিকেইটা ভাগ বতৰা নহয় ইয়াত নাইট্ৰজেনৰ 8টা ইলেক্ট্ৰন হৈ গ'ল এফালে এটা হাইড্ৰজেন থাকিব এফালে এটা হাইড্ৰজেন থাকিব এফালে এটা হাইড্ৰজেন থাকিব এতিয়া হাইড্ৰজেনৰ লগত এই দুটা ইলেক্ট্ৰন এই হাইড্ৰজেনৰ লগত এই দুটা ইলেক্ট্ৰন আৰু এইটো হাইড্ৰজেনৰ লগত এইকেইটা ইলেক্ট্ৰন শেয়াৰ হৈ থাকে আমাৰ কোৱেশ্চনটো কি সুধিছে এই এমোনিয়া মলিকিউলটোত অকল সিঙ্গল বন্ডহে আছে অকল একক বান্ধনীহে আছে অকল ডাবল বন্ডহে আছে অকল দ্বি বান্ধনীহে আছে অকল ট্ৰিপল বন্ড মানে ত্ৰি বান্ধনী লাষ্টৰ অপচনটো কি দিলে টু ডাবল বন্ডছ এণ্ড ওৱান সিঙ্গল বন্ড মানে দুডাল দ্বি বান্ধনী আৰু এডাল একক বান্ধনী তোমালোকে চাওঁতে দেখা পাইছা স্ট্ৰাকচাৰটো দিয়ে দিছে ইয়াত নাইট্ৰজেন হাইড্ৰজেনৰ মাজত তিনিডাল বন্ড আছে খালি সেই তিনিডালেই হৈছে সিঙ্গল বন্ড একক বান্ধনী কাৰণ সেই বন্ডডালত এডাল বন্ডত কেইটাকে ইলেক্ট্ৰন আছে দুটা আছে ইয়াতো দুটা আছে ইয়াতো দুটা ইলেক্ট্ৰন দেখা পাইছো গতিকে আমাৰ যেটো কাৰেক্ট অপচন হ'ব কাৰেক্ট অপচনটো হ'ব ফাৰ্স্ট অপচন 4 অপচন এ এটো হৈছে কাৰেক্ট অপচন অনলি সিঙ্গল বন্ড আছে বা অকল একক বান্ধনীহে আছে নেক্সট কোৱেশ্চন নেক্সট লৈ যাও লাষ্ট কোৱেশ্চন তলৰ কোনটো হাইড্ৰকাৰ্বন আনবোৰতকৈ পৃথক এটা কনসেপ্টটো সোমাই আছে কনসেপ্টটো মই কৈ দিছো তোমালোকক তাৰ পিছত আনসাৰটো তোমালোকে নিজে ক'ব পাৰিবা হাইড্ৰকাৰ্বন একচুয়ালি আমি তিনটা টাইপৰ আছে বুলি ভাবি ল'ব পাৰো এটা কোৱা হয় কনসেপ্টটো মই লগতে সোমাই দিছো দেই এটা কোৱা হয় এলকেন আনটো কোৱা হয় এলকিন আৰু লাষ্টৰটো কোৱা হয় এলকাইন so there are three types of hydrocarbons তিনটা টাইপ ক'ব পাৰো য'ত অকল কাৰ্বন আৰু হাইড্ৰজেন থাকে তেতিয়া আমি তিনটা টাইপে পাওঁ এলকেন এলকিন আৰু এলকাইন এলকেনৰ ফৰ্মুলাটো হৈছে CnH twice n plus 2 এলকিনৰ ফৰ্মুলাটো হৈছে CnH twice n আৰু এলকাইনৰ জেনেৰেল ফৰ্মুলাটো হৈছে CnH twice n minus 2 এতিয়া এলকিন আৰু এলকাইনত এনৰ ভ্যালুটো 1 আমি বহুৱাব নোৱাৰো ইয়াত এনৰ ভ্যালুটো আমি 1 বহুৱাব নোৱাৰো কিন্তু ইয়াত এনৰ ভ্যালুটো 1 বহুৱাব পৰা যায় ইয়াত মিথেন পাওঁ ইয়াত মিথিন ইয়াত মিথাইন নাপাওঁ এটা মোৰ কথাটো হ'ল এই ফৰ্মুলাখিনি চালে হ'ল কোনটো ফৰ্মুলাত কৰিছে C4H10 আছে ন C4H10 টো এটো ফৰ্মুলাত পৰিব কেলে পৰিব কাৰণ C4H 2 into 4 plus 2 2 into 4 plus 2 2 into 4 মানে 8 plus 2 কৰিলে আমি কি পাওঁ 10 পাওঁ গতিকে এটো ফৰ্মুলাতে আছে সেকেন্ডটো চাইছো C7H14 কাৰ্বন এনটা থাকিলে হাইড্ৰজেন ডাবল থাকে তাই কেতিয়া থাকে যেতিয়া এলকিন হয় গতিকে এটো অকমান বেলেগ পালো ইয়াত মই কালাৰটো চেঞ্জ কৰিছো দেই ইয়াত কালাৰটো চেঞ্জ কৰিছো সো ইয়াৰ অকমান বস্তুটো কনসেপ্টটো বেলেগ হয় CnH twice n ফৰ্মত আছে এটো আছে CnH twice n ফৰ্ম C5H12 C5H কেটা আছে 5 ৰ দুগুণতকৈ 2 বেছি গতিকে এটো কোড কৰিছে CnH twice n plus 2 পৰিছে C2H6 কাৰ্বন দুটা হাইড্ৰজেন 2 এই 2 যে আছে 2 দুগুণতকৈ 2 বেছি হাইড্ৰজেন ছটা আছে 2 into 2 plus 2 গতিকে এটো আছে CnH twice n plus 2 গতিকে আমাৰ চাৰিটা অপচনৰ তিনিটা অপচন আমি কিহত দেখা পালো এলকেন ফৰ্মত দেখা পালো তাৰে এটা অপচন এনেকুৱা আছে যেটো এলকেন ফৰ্মত নাই এলকিন ফৰ্মত আছে আৰু আমাক সুধিছে কোনটো পৃথক গতিকে পৃথক কোনটো হ'ব যেটো বাকি তিনটাতকৈ বেলেগ কোনটো এই সেকেন্ডটো C7H14 সো কাৰেক্ট অপচন হ'ব C7H14 আৰু কেটো কোনটো অপচনত আছে অপচন বি এতিয়া আমি আজিৰ ক্লাছটোৰ আজিৰ যেটো ক্লাছ হ'ল ইয়াত আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিলো কোৱেশ্চন 5টা মোৰ ফালৰ পৰা হ'ল আৰু নিহাম আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিলে কাইলে আকৌ ভিডিও লৈ আহিম তোমালোকে চাবা এই ভিডিওত আৰু কেইটামান নতুন কোৱেশ্চন পাবা কম সময়ত তোমালোকে কেইটামান ভাল কোৱেশ্চন ডিসকাস কৰিব পাৰিবা আলোচনা কৰিব পাৰিবা বা চাব পাৰিবা বা সলভ কৰিব পাৰিবা আৰু তাৰ লগতে সেই কোৱেশ্চন কেটাৰ লগত ৰিলেটেড যিখিনি কনসেপ্টছ আছে সেই কনসেপ্টছ খিনিও ক্লিয়াৰ হৈ যাব ক্লিয়াৰ হলে কি হ'ব তোমালোকৰ যদি হেখিনি কনসেপ্টছ নাই তেতিয়া পাই যাবা তাৰ লগত ৰিলেটেড আৰু কিছুমান প্ৰবলেম কৰিব পাৰিবা যেনেকৈ মই এটা প্ৰশ্নত যিখিনি এক্সপ্লেনেশন কৰিলো
সেই এক্সপ্লেনেশ্যনখিনি তোমালোকৰ পাছৰ প্ৰশ্নটোত কামত আহিলে তেনেকুৱা ধৰণেৰে এই ভিডিঅ'বোৰে তোমালোকক নিশ্চয় হেল্প কৰিব তোমালোকে চাই থাকিবা ধন্যবাদ